নমস্কাৰ। আগন্তুক ইলেকশ্যনৰ ক্ষেত্ৰত আমাৰ জিলা কংগ্ৰেছৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ বুথ পৰ্যায়ে হওক, মণ্ডল পৰ্যায়ে হওক বা আমাৰ জিলা পৰ্যায়ে হওক, সকলো যিখিনি কৰিবলগীয়া কাম সকলো পূৰ্ণাংগ হ'ল। আৰু এতিয়া বৰ্তমান ইলেকশ্যন কমিশ্যনাৰে ঘোষণা কেতিয়া কৰিব সেইটো কাৰণেহে আমি ৰখি আছো। গতিকে আমাৰ যিখিনি ইলেকশ্যনৰ সম্পৰ্কত যিখিনি কাম কাজ সকলো আপোনাৰ সম্পূৰ্ণ হৈ উঠিল। আমি এতিয়া আগন্তুক 2026 ইলেকশ্যন খেলিবৰ কাৰণে আমি অলৰেডি আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ল। আমি খেলিবৰ কাৰণে সাজু হৈ আছো। আমাৰ তিনিটা সমষ্টিতে খেলা হ'ব। তিনিটা সমষ্টি আমি খেলিবলৈ থিৰাং কৰিছো। যিহেতু আমি থিৰাং এইটো কাৰণে কৰিছো, যিহেতু এতিয়ালৈকে আমাৰ এলায়েন্সৰ ক্ষেত্ৰত আমি একো বাৰ্তা পোৱা নাই। এলায়েন্সৰ ক্ষেত্ৰত হ'ব বা নহ'ব কি কথা, কাৰণ আমি জিলা পৰ্যায়ৰ মানুহে আৰু আমাৰ হাইকমাণ্ডে আমাক এতিয়ালৈকে একো নিৰ্দেশ দিয়া নাই। গতিকে আমি তিনিটা সমষ্টিতে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছো। আৰু মই 79 নং চিচুৱাং সমষ্টিৰ পৰা মই আবেদন দাখিল কৰিছো। আৰু মোৰ ক্ষেত্ৰত মই বুথ পৰ্যায়ৰ পৰা একদম গাঁৱৰ পৰা বুথ পৰ্যায় আৰু মণ্ডল পৰ্যায়ৰ পৰা সকলো মই প্ৰস্তুতি সম্পূৰ্ণ কৰিছো। ঘৰে ঘৰে গৈছো আৰু মোৰ সমষ্টি 79 নং চিচুৱাং সমষ্টি সকলো ৰাইজৰ লগত মই বাৰ্তালাপ কৰিছো। তেখেতলোকে মোক আস্থা দিছে, ময়ো তেখেতলোকৰ আস্থাৰ ওপৰত মই নিজে বিশ্বাসত আছো। যদি দলে টিকেটটো প্ৰদান কৰে তেতিয়াহ'লে মই নিজক ক'ব পাৰো শতাংশই মই জিকাটো নিশ্চিত বুলি মই নিজক ভাবো। আৰু ভাবিলেইতো নহ'ব, দলে টিকেটটোতো দিব লাগিব। গতিকে ইয়াত দুটা কথা আছে। যদিও কাইলৈ দলে মোক টিকেটটো নিদিয়ে বা মই নাপাওঁ, তথাপিতো মই এই সমষ্টিৰ পৰা যিকোনো যুদ্ধ কৰি হ'লেও সেই সমষ্টিৰ পৰা মই আমাৰ সদস্যজনক জিকাই অনাত আপ্ৰাণ কষ্ট কৰিম, অন্তৰৰ সৈতে কষ্ট কৰি জিকাই অনাৰ চেষ্টা কৰিম।